নেশ্যনেল বায়'গেছ স্কিম। এই আঁচনিখন কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনাইছে। ৰূপায়ণকাৰী মন্ত্ৰালয় হৈছে পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়। এই আঁচনিখনৰ সৈতে পূৰ্বৰ গোবৰ্ধন আঁচনিখনক একলগ কৰিছে। ইয়াৰ মুঠ বিত্তীয় ব্যয় 23,731 কোটি টকা ধাৰ্য কৰা হৈছে। আঁচনিখন বিত্তীয় বৰ্ষ 2027 পৰা 2036 ভিতৰত ৰূপায়ণ কৰা হ'ব। মূল উদ্দেশ্য হৈছে আমদানিকৃত ইন্ধনৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰি কম্প্ৰেছড বায়'গেছ অৰ্থাৎ CBG উৎপাদন দ্ৰুতগতিত বৃদ্ধি কৰা। ব্যৱহৃত উপাদানসমূহ হৈছে কৃষিৰ অৱশিষ্ট, গৰুৰ গোবৰ, চেনি উদ্যোগৰ আৱৰ্জনা আৰু পৌৰ নিগমৰ জৈৱিক আৱৰ্জনা ব্যৱহাৰ কৰা হ'ব। মিশ্ৰণৰ বাধ্যবাধকতা। পৰিবহণ আৰু ঘৰুৱা খণ্ডত ব্যৱহৃত CNG আৰু PNGত বিত্তীয় বৰ্ষ 2027ত 3%, 2028ত 4%, 2029ৰ পৰা 5% হাৰত বায়'গেছ মিশ্ৰণ কৰাৰ বাধ্যবাধকতা ৰখা হৈছে।